যদি আপোনালোকে এজন খেতিয়ক এতিয়াও যদি আপোনালোকে এপ্লাই অনলাইন কৰিব পৰা নাই যেটো অসম চৰকাৰৰ পৰা কৃষকসকলক সা-সঁজুলিৰ বাবে 5000 টকাকৈ দি আছে যদি আপোনালোকে এতিয়া অনলাইন কৰিব পৰা নাই তো কেনেদৰে অনলাইন কৰিব এই ভিডিঅ'ত মই সম্পূৰ্ণখিনি জনাই দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বন্ধু বান্ধৱীসকল ইয়াতে কিছুমান প্ৰয়োজনীয়তা হ'ব আপোনালোকৰ ভোটাৰ কাৰ্ড একাউণ্ট এইখিনি হ'লে আপোনালোকে ইয়াত এপ্লাই অনলাইন কৰিব পাৰিব তো নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম কুলজিত আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছো আপোনালোকৰে মৰমৰ চেনেল তথা ভিডিঅ'টিলৈ বন্ধু বান্ধৱীসকল এই চেনেলত যদি আপোনালোকে নতুনকৈ আছে তেতিয়াহলে এই চেনেলটি এবাৰ সাবস্ক্ৰাইব কৰিব আৰু সোঁফালে ওলাই অহা বেল আইকনটো দবাই থৈ অল অপচনটো টিপি থব তো আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰত যাই আপোনালোকে ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰিব assam.agriculture.in বুলি আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল এনেকৈ এখন ইন্টাৰফেস খোল খাব যেটো প্ৰথমতে আছে আপোনালোকে নিশ্চয় অপচনটো দেখিছে ইয়াতে আপোনালোকে টিপি দিব টিপি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত আকৌ এনেকৈ এখন ইন্টাৰফেস খোল খাব তো আপোনালোকে নিশ্চয় দেখিছে যেটো মাজতে আছে ফাৰ্মাৰ এপ্লিকেশন বুলি ইয়াতে আপোনালোকে টিপি দিব লাগিব টিপি দিয়াৰ পিছত যেটো আপোনালোকে দেখিছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইয়াতে আকৌ টিপি দিব আৰু বন্ধু বান্ধৱীসকল বহুতৰে প্ৰবলেম হয় তা মোবাইলত যদি কৰি আছে আপোনালোকে ডেস্কটপ সাইট কৰি লব যেটো আপোনালোকে দেখিছে 3 ডট দেখিছে ওপৰত ইয়াত গৈ আপোনালোকে যেটো দেখিছে তলত যাব ডেস্কটপ সাইট বুলি যেটো আছে মই দেখাই দিছো আপোনালোকক এই অপচনটো আপোনালোকে নিশ্চয় দেখিছে ডেস্কটপ সাইট বুলি আছে এটো আপোনালোকে টিক মাৰ্ক লগাই দিব নহলে আপোনালোকৰ এই ওয়েবসাইটটো খুলে নাখাব তাৰপিছত যেটো দেখিছে আপোনালোকে এইফালে এক্সাইটিং ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আৰু এইফালে আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন অৰ্থাৎ আমি ইয়াতে নতুনকৈ আবেদন জনাম তো আমি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনতে টিপিব লাগিব টিপি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আকৌ এনেকৈ এখন ইন্টাৰফেস খোল খাব ইয়াতে লিখিব লাগিব খেতিয়কজনৰ নাম তাৰ পিছত ইয়াত এপ্লিকেন্ট টাইপ ইয়াত টিপি দিয়াৰ পিছত আপোনালোকে ইয়াত ইন্ডিভিজুৱেল সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত তলত যাব তলত গৈ দেখিব এপ্লিকেন্ট ক্যাটেগৰি ইয়াতো আপোনালোকে টিপি দিয়াৰ পিছত কিছুমান অপচন আহিব প্ৰথমতে আছে বিগ ফাৰ্মাৰ যদি খেতিয়কজন ডাঙৰ হয় তেতিয়াহলে বিগ ফাৰ্মাৰ দিব তো মই সৰু মই তলত যেটো আছে স্মল ফাৰ্মাৰ বুলি আছে ইয়াতে মই টিপি দিম টিপি দিয়াৰ পিছত ইয়াত আহিব এপ্লিকেন্ট সোশিয়েল স্ট্যাটাস ইয়াত টিপি দিয়াৰ পিছত আপোনালোকৰ কাষ্টটো সিলেক্ট কৰিব লাগিব তো মই জেনাৰেল সিলেক্ট কৰি দিছো তাৰ পিছত ইয়াতে আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব লাগিব পুৰুষ নে মহিলা তো মই মেল সিলেক্ট কৰিছো তাৰ পিছত আহিব আপোনালোকে ইয়াত গাৰ্জেনৰ নাম লিখি দিব আপোনালোকে ইয়াত তো মই লিখি দিম এইখন তাৰ পিছত এডুকেশন কোৱালিফিকেশন আপোনালোকে সিলেক্ট কৰিব লাগিব অৰ্থাৎ কিমান লৈকে আপোনালোকে পঢ়া শুনা কৰিছে তাৰ পিছত যেটো দেখিছে আপোনালোকে এটা ইমেইল দিব লাগিব ইমেইলটো বাধ্যতামূলক আপোনালোকে দিবই লাগিব যত আপোনালোকে এই ষ্টাৰ মাৰ্কটো দেখিছে বন্ধু বান্ধৱীসকল অৰ্থাৎ ৰঙা চিনডাল নিশ্চয় দেখিছে আপোনালোকে সাইডত এই ৰঙা মাৰ্কবোৰ যত আছে সেইবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব কম্পালসৰি তো যদি আপোনালোকৰ লগত এটা ইমেইল আইডি নাই তেতিয়াহলে এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংক থাকিব ইমেইল আইডি এটা কেনেদৰে মোবাইলতে বনাই ল'ব পাৰে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিছো তাত গৈ আপোনালোকে চাইছে বনাই ল'ব পাৰে তো তাৰ পিছত আহিব আপোনালোকৰ বছৰত ইনকাম কিমান হয় ইয়াত আপোনালোকে 40000 মান দি দিব আইবা আপোনালোকৰ যিমান হয় হিখিনিয়ে দি দিব তাৰ পিছত আহিব বন্ধু বান্ধৱীসকল ৰেশন কাৰ্ড নং যদি আপোনালোকৰ লগত ৰেশন কাৰ্ড আছে তেতিয়াহলে দি দিব যদি নাই নালাগে তাৰ পিছত পান কাৰ্ড নং আধাৰ কাৰ্ড নং এইবিলাক আছে যদি দিব নাই যদি আপোনালোকৰ নালাগে তাৰ পিছত ড্ৰাইভিং লাইসেন্স নংটো আছে যদি দি দিব ড্ৰাইভিং লাইসেন্সও যদি নাই নালাগে তাৰ পিছত আহিব ইলেকশন ভোটাৰ আইডিটো আপোনালোকে ইয়াত দিবই লাগিব যেটো নং আছে এই নংটো ইয়াতে আপোনালোকে বহাব লাগিব তাৰ পিছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থ সিলেক্ট কৰিব লাগিব ক্যালেন্ডাৰত গৈ তো তাৰ পিছত আপোনালোকে দেখিব ইয়াতে এখন ফটো আপোনালোকে চুজ কৰিব লাগিব আৰু ফটোখন হৈছে ভোটাৰ আইডি কাৰ্ডখনৰ ফটো আৰু এই ফটোখনৰ সাইজ হ'ব লাগিব 2048 কেবিৰ ভিতৰত হ'ব লাগিব ইয়াতকৈ যদি আপোনালোকে বেছি হয় ফটোখনৰ সাইজটো তেতিয়াহলে ইয়াত আপলোড নহব তাৰ পিছত তলত আহিব তলত গৈ দেখিব ইয়াতে দিব লাগিব খেতিয়কজনৰ এখন ফটো আৰু ফটোকপি ঠিক 2048 কেবিৰ ভিতৰতে হ'ব লাগিব যদি ইয়াতকৈ বেছি হয় ইয়াতে আপোনালোকৰ ফটোখন সাপোৰ্ট নহব অৰ্থাৎ আপডেট নহব তাৰ পিছত আহিব এড্ৰেছ ষ্টেট আহিব ষ্টেটটো আপোনালোকে নিশ্চয় অসমে সিলেক্ট কৰিব তাৰ পিছত আহিব ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যি ডিস্ট্ৰিক্ট পৰে এই ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত ব্লক আহিব আপোনালোকৰ ব্লক কি পৰে ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব
তাৰপিছত আহিব সাৰ্কেল সাৰ্কেলটো আপোনালোকে টাইপ কৰি লিখি দিব তাৰপিছত অডিও সাৰ্কেল ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব কি পৰে আপোনালোকৰ ডিস্ট্ৰিক্ট বাই ডিস্ট্ৰিক্ট আহিব আপোনালোকৰ সাৰ্কেল কি হয় তাৰপিছত পঞ্চায়ত আহিব ইয়াতে পঞ্চায়তটো আপোনালোকে টাইপিং কৰি লিখিব লাগিব তাৰপিছত ভিলেজখন আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব তো মই দেখাইছো আপোনালোকক প্ৰথমতে সিলেক্ট কৰিছো মই সাৰ্কেল তাৰপিছত আহিব পঞ্চায়তটো আপোনালোকে ইয়াত টাইপ কৰি দি দিব তাৰপিছত আপোনালোকৰ হাউস নং দিব আপোনালোকৰ ঘৰৰ নংটো ইয়াত দিব লাগিব তাৰপিছত ইয়াত আপোনালোকে দিব লোকেশন নং আপোনালোকে দি দিব ইয়াত আপোনালোকে এড্ৰেছটো দি দিব তাৰপিছত পিন কোড যেটো পোষ্টেলৰ পিন কোড পৰে আপোনালোকৰ ইয়াত পিন কোডটো বহাব তাৰপিছত তলত যাব তলত গৈ যদি আপোনালোকৰ টেলিফোন আছে টেলিফোনৰ নংটো দি দিব যদি নাই নালাগে তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো একেবাৰে তলত দিব লাগিব তাৰপিছত তলত দিয়াৰ পিছত আপোনালোকে আকৌ যাব ইয়াতে বেংকৰ ইনফৰমেশন দিব লাগিব বেংকটোৰ ইয়াত নাম লিখিব লাগিব তাৰপিছত ব্ৰাঞ্চৰ নাম লিখি দিব তাৰপিছত ব্ৰাঞ্চটোৰ এড্ৰেছটো দি দিব আপোনালোকৰ একাউণ্টত যেটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চটো কোড পৰে সেই ঠাইখিনি নামটো ইয়াত লিখি দিব তাৰপিছত MICR কোড এটো নালাগে আপোনালোকৰ নিশ্চয় নাই এইবিলাক তাৰপিছত আপোনালোকে দিব লাগিব IFC কোড নিকামখনত আছে IFC কোড এটো আপোনালোকে ইয়াত বহাব তাৰপিছত একাউণ্ট টাইপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আহিব SB একাউণ্ট কাৰেন্ট একাউণ্ট লোন একাউণ্ট আদাৰ একাউণ্ট যদি আপোনালোকে লোনৰ একাউণ্টত পইচাটো পাব খুজিছে তেতিয়া হলে লোন বুলি দিব তো মই কাৰেন্টত ক্লিক কৰি দিছো তাৰপিছত আপোনালোকে ইয়াত একাউণ্ট নাম্বাৰটো দিব লাগিব তাৰপিছত তলত গৈ আকৌ কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব লাগিব আৰু তলত যাব তলত গৈ আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে হিন্দু হয় না খ্ৰীষ্টান হয় না মুছলিম হয় আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব তাৰপিছত ফেমিলি ইকো ষ্টেটাছ ইয়াত টিপি দিয়াৰ পিছত আপোনালোকৰ APL নে BPL যদি APL তেতিয়া হলে APL দিব যদি BPL কাৰ্ডখন তেতিয়া হলে আপোনালোকে BPL দি দিব তাৰপিছত তলত যাব তলত গৈ আপোনালোকে দেখিব KCC হোল্ডাৰ এইবিলাক আপোনালোকৰ নিশ্চয় নাই যদি আছে yes দিব যদি নাই আপোনালোকে নোট ক্লিক কৰি দিব yes দিয়াৰ পিছত আপোনালোকে KCC নংটো ইয়াত দিব লাগিব তাৰপিছত আপোনালোকে তলত যাব তলত গৈ দেখিব ইয়াতে আপোনালোকে ডাক নং দিব লাগিব অৰ্থাৎ আপোনালোকৰ ডাক নং কিমান পৰে তাৰপিছত আপোনালোকে ইয়াত পাট্টা নং দিব পাট্টা নং দিয়াৰ পিছত আপোনালোকে যেটো এই কেপচা কোড দেখিছে ইমেজটো দেখিছে নিশ্চয় আপোনালোকৰ তাত বেলেগ আহিব মোৰ আহিছে তাৰ পিছত এই কেপচাটো আপোনালোকে ইয়াত বহাই যেটো সাবমিট অপচন দেখিছে ইয়াতে টিপি দিব তো মই এইখন ফিল আপ কৰি আছো গোটেইখিনি হৈ যোৱাৰ পিছত বন্ধু বান্ধৱীসকল তাৰ পিছত আপোনালোকে যেটো দেখিছে সাবমিট অপচন ইয়াতে আপোনালোকে টিপি দিব টিপি দিয়াৰ পিছত অকনমান লোডিং হ'ব এনেকৈ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখিছে যেতিয়া আপোনালোকে বন্ধু বান্ধৱীসকল সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত ইয়াতে এপ্লিকেশন জনৰ নাম আহিব তাৰ পিছত ইয়াত ইমেইল তাৰ পিছত ফোন নাম্বাৰ আহিব তাৰ পিছত আপোনালোকে ইয়াত 10 টকা আপোনালোকে পে কৰিব লাগিব আপোনালোকে যেটো পে অপচন দেখিছে ইয়াত নিশ্চয় দেখিছে পে অপচন ইয়াত আপোনালোকে টিপি দিব টিপি দিয়াৰ পিছত ইয়াত আপোনালোকে 10 টকা পে কৰিব লাগিব তাৰ পিছত আপোনালোকে ইয়াত যেটো দেখিছে পে বুলি পে উইথত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকে যদি ডেবিট কাৰ্ডেদি দিব বিচাৰিছে তেতিয়ালে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে নেট বেংকিং দিও দিব পাৰে UPI দিও দিব পাৰে তো মই ইয়াত সিলেক্ট কৰিম আধাৰ বেংক ডেবিট কাৰ্ড ইয়াতে মই টিক লগাই দিম এনেকুৱাকৈ আহিব বন্ধু বান্ধৱীসকল ইয়াতে বহাব লাগিব আপোনালোকৰ কাৰ্ড নাম্বাৰ যেটো ATM কাৰ্ডৰ 16টা নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত আপোনালোকে বহাব তাৰ পিছত তলত আহি দেখিব ইয়াত নাম অন কাৰ্ড ইয়াতে আপোনালোকে কাৰ্ডখন কাৰ নামত আছে তাৰ নামটো ইয়াত দি দিব তাৰ পিছত আপোনালোকে মাউন্ট ইয়াৰ CCV দেখিব আপোনালোকে পিছফালে আছে ATM কাৰ্ডখনৰ CCV বুলি ইয়াতে আপোনালোকে টিপি দিব তাৰ পিছত যেটো এই কেপচা কোড আছে 4038 এই কেপচাটো আপোনালোকে ইয়াত বহাই পে নাউত আপোনালোকে টাচ কৰি দিব লাগিব তো মই এইখিনি কৰি আছো গোটেইখিনি যেতিয়া আপোনালোকে বন্ধু বান্ধৱীসকল ইয়াতে দিব তাৰ পিছত আপোনালোকে তলত যাব তলত গৈ যেটো আপোনালোকে ইয়াত কেপচাটো দেখিছে কেপচাটো ইয়াত বহাব আপোনালোকে তাৰ পিছত যেটো পে নাও অপচন আছে তলত নিশ্চয় দেখিছে পে নাও বুলি ইয়াতে আপোনালোকে টিপি দিব টিপি দিয়াৰ পিছত এনেকৈ অকনমান লোড হ'ব তাৰ পিছত এনেকুৱাকৈ আহিব অৰ্থাৎ যেটো মোবাইল নাম্বাৰত আপোনালোকে ATM কাৰ্ড ৰেজিষ্ট্ৰেচন আছে আপোনালোকে বেংকৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিছে সেই OTP টো আপোনালোকে ইয়াত বহাব লাগিব তো মই বহাই আছো তাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে OTP টো বহাই যেটো ভেৰিফাই বুলি অপচন আছে ইয়াতে আপোনালোকে ভেৰিফাই কৰি দিব ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকে সেভ কৰি দিব
তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ পেমেন্টটো সাকসেসফুল হৈ যাব তাৰ পিছত আপোনালোকে এপ্লিকেশনখন সাবমিট হৈ গৈছে এতিয়া এপ্লাই অনলাইন কৰা দুদিন পিছত আপোনালোকে ষ্টেটাসটো চেক কৰি চাব পাৰিব তো এই বিষয়ে মই এটা ভিডিও লৈ আহিম ষ্টেটাসটো কেনেদৰে চেক কৰে আজিৰ ভিডিওত এইখিনি আছিল বন্ধু বান্ধৱীসকল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো দবাই থৈ অল নটিফিকেশন অন কৰি থৈ দিব তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিওটোৰ নটিফিকেশনটো আপোনালোকে আগতীয়াকৈ পাব ধন্যবাদ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ লগ পোৱা আশাৰে আজিলৈ বাই জয় আই অসম।